Hello everyone, welcome to Easy to Learn Academy. আজিৰ এই ভিডিঅ'টোত SCRTৰ সোশ্যাল ষ্টাডিজ টেক্সটবুকৰ পৰা কিছুমান ইম্পৰ্টেন্ট MCQ এই ভিডিঅ'টোত আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল পায় তেন্তে ভিডিঅ'টো লাইক কৰি দিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব। প্ৰথম প্ৰশ্নটো হৈছে তলৰ কোনটোৱে ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰে? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি পক প্ৰণালী। নেক্সট প্ৰশ্নটো হৈছে ভাৰতৰ সবাতোকৈ বেছি ধান উৎপাদনকাৰী ৰাজ্য কোনটো? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ পশ্চিম বংগ। নেক্সট প্ৰশ্নটো হৈছে ভাৰতৰ সবাতোকৈ বেছি কপাহ উৎপাদনকাৰী ৰাজ্য কোনটো? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি গুজৰাট। নেক্সট প্ৰশ্নটো হৈছে শিৱালিক পাহাৰ তলৰ কোনটোৰ অংশ? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি হিমালয়। নেক্সট প্ৰশ্নটো হৈছে পীৰ পাঞ্জাল ৰেঞ্জ ক'ত অৱস্থিত? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি জম্মু এণ্ড কাশ্মীৰ। নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনটো ৰাজ্যত আৰাৱলী ৰেঞ্জ অৱস্থিত? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ ৰাজস্থান। নেক্সট প্ৰশ্নটো হৈছে মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকত পশ্চিম ঘাট পৰ্বত কি নামে পৰিচিত? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি দাক্ষিণাত্য মালভূমি অঞ্চল। নেক্সট প্ৰশ্নটো হৈছে মাউণ্ট এভাৰেষ্ট আৰোহণকাৰী প্ৰথম ভাৰতীয় মহিলা কোন আছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ বচেন্দ্ৰী পাল। নেক্সট প্ৰশ্নটো হৈছে ভাৰতৰ সবাতোকৈ বেছি গম উৎপাদনকাৰী ৰাজ্য কোনটো? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি উত্তৰ প্ৰদেশ। নেক্সট প্ৰশ্নটো হৈছে মাউণ্ট এভাৰেষ্ট আৰোহণকাৰী প্ৰথম মহিলা কোন আছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ জুনকো টাবেই। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰি দিব আৰু পৰৱৰ্তী ভিডিঅ'ৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ, থেংক ইউ।